মই পুনৰ টুৰিজিমৰ এটা প্ৰশ্ন মোৰ মনলৈ আহিলে সেইকাৰণে সুধিব বিচাৰিলো আপুনি যিকেইটা পদক্ষেপৰ কথা ক'লে সেইকেইটা পদক্ষেপ নিউয়ৰ্ক টাইমছৰ এটা বাতৰিৰ আপুনি উল্লেখ কৰিছে প্ৰসংগ উল্লেখ কৰিছে কিন্তু সেইকেইটা বাতৰি বিশ্ববাসীয়ে জানিবলৈ ইউটিউবাৰ ব্লগাৰ ইত্যাদি এংগেজ কৰিব লাগিব গতিকে সেই দিশত গোটেই প্ৰক্ৰিয়াটো সেই ধৰণে বিশ্ব দৰবাৰলৈ লৈ যোৱা বা বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰাৰো এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব নহয় জানো নাই ডেফিনেটলি সেইকাৰণে আমি ছ'চিয়েল মিডিয়া হওক বা অন্য আমাৰ যিবোৰ আছে সেইবোৰক আমি বেছি এক্টিভেট কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ কিন্তু মই পূৰ্বতে জনালোৱে যে মোৰ মনৰ যিটো পৰিকল্পনা আছে কিন্তু পৰিকল্পনাৰ আধাৰত মই মানে সময় পোৱা নাই কাৰণ কিয় পূৰ্বতে যিহেতু মই এইটো বিভাগ চোৱা নাছিলোঁ কিন্তু মই ভাবোঁ যে আগন্তুক দিনত ময়ে হওক বা আমাৰ চৰকাৰখনে যিহেতু আমাৰে চৰকাৰ আহিব নিশ্চিত ওপৰত গতিকে আগন্তুক দিনত এই বিষয়ত আমি চলাম আপোনালোকৰ চৰকাৰ আহিব বুলি সম্পূৰ্ণৰূপে নিশ্চিত আপুনি মই কনফিডেণ্ট কাৰণ কিয় মই দলৰ দুবাৰকৈ সভাপতিৰ দায়িত্বত আছিলোঁ কাৰণ আমি লিপ চাই পেলাই মানুহৰ গম পাওঁ কাৰণ কিয় যিমান সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে আমাৰ চৰকাৰখনে কাম কৰিছে ইয়াতকৈ কৰিবলগীয়া মই ভাবোঁ ইয়াতকৈ কৰিবলগীয়া নাই কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আশাৰ কথা কৈছিলে যে ভাৰতবৰ্ষত 4টা জাতি আছে আমাৰ দৃষ্টিভংগীত হয়তো বহু জাতি উপজাতি আছে কিন্তু তেখেতৰ দৃষ্টিত 4টা জাতি এটা হৈছে দুখীয়া জাতি এটা হৈছে মহিলা জাতি এটা হৈছে কৃষক জাতি এটা হৈছে যুৱক বা যুৱতী আৰু এই 4টা জাতিক যদি লওঁ যে দুখীয়াৰ কল্যাণৰ কাৰণে ইতিমধ্যে আমি যি কৰিবলগীয়া আছিলে প্ৰতিটো দুখীয়াৰ কাৰণে আমি যিমানবোৰ আঁচনি মহিলাৰ কাৰণে আমি মহিলা উদ্যমিতা আঁচনি 40 লাখ মহিলাক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ বহুতে কয় এইটো হিতাধিকাৰী এইটো টকা দিয়ে হিতাধিকাৰী নহয় তেওঁলোকে আত্মনিৰ্ভৰ কৰিব বিচাৰে কাৰণ কিয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে ভাৰতবৰ্ষখন যদি আমি ছুপাৰ পাৱাৰ কৰিব লাগিব 2047 তাৰ আগে প্ৰতিগৰাকী মহিলাক আত্মনিৰ্ভৰ কৰিলেহে আমি ছুপাৰ পাৱাৰ হ'ব পাৰিম প্ৰতিগৰাকী কৃষকক আত্মনিৰ্ভৰ কৰিলেহে হ'ব পাৰিম গতিকে তেনেকুৱাকৈ কৃষকৰ কল্যাণে হওক দুখীয়াৰ কল্যাণে যুৱক যুৱতীৰ মাজত এতিয়া যদি ট্ৰেন্সপাৰেণ্টলি যিটো চাকৰিৰ ব্যৱস্থা আজি আপুনি 10 বছৰ আগতে এইটো কল্পনা কৰিব পৰা নাছিল যিটো আজি হৈছে মই আপোনাক ৰখাব লাগে মোৰ সময়ৰ নাটনিৰ কাৰণে প্ৰধানমন্ত্ৰী ভাষ্য তোৰে আমি শেষ কৰিছোঁ 4টা জাতি আৰু 4টা জাতিৰ উত্তৰণৰ কাৰণে কাম কৰিছে নিৰ্বাচনত কি ফলাফল হয় সেয়া লক্ষণীয় হ'ব সময়ত গম পোৱা যাব মই আৰু অকণ সময় আছে মই আৰু দুটামান প্ৰশ্ন চাগৈ লোৱাৰ সুযোগ পাম সেইকেইটা প্ৰশ্ন যদি মই আপুনি ক'লে যে পুনৰ চৰকাৰ গঠন হ'ব গতিকে পৰ্যটন মন্ত্ৰী হিচাপে পুনৰ দায়িত্ব পালে বাকীকেইটা যি পৰিকল্পনা থাকিলে সেইকেইটা আপুনি ফুলফিল কৰিব পাৰিব নিশ্চিত কাৰণ কিয় যিহেতু মই যিমানবোৰ কাম কৰিছোঁ মই যি কামেই নকৰোঁ মই দলৰ সভাপতি হিচাপে হওক বা য'তে যি কাম কৰিছোঁ কাৰণ মোৰ প্ৰফেশ্যন মই বহুত প্ৰফেশ্যনত কাম কৰিছোঁ কাৰণ কিয় মই আলিয়াৰ মই ৰিপৰ্টাৰ আছিলোঁ মই লেকচাৰাৰ আছিলোঁ মই অফিচাৰ আছিলোঁ মই স্পীকাৰ আছিলোঁ মই মিনিষ্টাৰ আছিলোঁ গতিকে মোৰ প্ৰফেশ্যনত সকলোবোৰ ইয়াৰ ওপৰত জড়িত আছে যি কি নহওক আৰু মই যি কৰিছোঁ ডেডিকেটলি কৰিছোঁ নিষ্ঠা সহকাৰে কৰিছোঁ আৰু তেতিয়া কাম কৰি মনত এটা আনন্দ পোৱা যায় আৰু সেই আনন্দটোৱে আমি প্ৰশান্তি বুলি কওঁ টুৰিজিমত এতিয়াও সেইখিনি কাম কৰিব পৰা নাই গতিকে আগন্তুক দিনত যদি ৰাইজে বিধায়ক নিৰ্বাচিত কৰে মুখ্যমন্ত্ৰীটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব এইটো আজিও মই আপোনাক ঘোষণা কৰি দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যিহেতু হ'বই তেখেতে যদি মোক পুনৰ দায়িত্ব দিয়ে আৰু ৰাইজে যদি মোক বিধায়ক নিৰ্বাচিত কৰে নিশ্চিত ওপৰত বাকী কামখিনি কৰিম